বিজেপি চৰকাৰে মুছলমানসকলক ভাল পাবই নাজানে বিজেপি চৰকাৰে নিৰ্বাচন আহিলে মুছলমানসকলক ভাল পায় আৰু নিৰ্বাচন গলে বুলডোজাৰ চলায় নেমছে বৰ্তমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত ওয়াকফক লৈ ওয়াকফৰ বিৰুদ্ধে সকলো মুছলমান ওলাই আহিব লাগে কাৰণ বৰ্তমান সময়ত চৰকাৰখনে জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সকলো মুছলমানে মাত মাতক বুলি উল্লেখ কৰিছে নেমছৰ সভাপতি বদৰুল ইছলামে এই মুহূৰ্তত বদৰুল ইছলামে মন্তব্য কৰি জনাইছে বিজেপি চৰকাৰে মুছলমানসকলক ভাল পায় কেৱল নিৰ্বাচনৰ সময়ত নিৰ্বাচন আহিলে নিৰ্বাচন যোৱা মাত্ৰকে মুছলমানসকলক বেয়া পাবলৈ আৰম্ভ কৰে মুছলমানক মৰম কৰিব নাজানে বিজেপি চৰকাৰে সেই কথা উল্লেখ কৰিছে নেমছয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লৈছো হবিচাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো বিজেপি চৰকাৰে নিৰ্বাচন আহিলে হেনো মুছলমানসকলক ভাল পায় আৰু নিৰ্বাচন যোৱা মাত্ৰকে বুলডোজাৰ চলায় এই কথা উল্লেখ কৰিছে নেমছয়ে নিৰ্বাচন শেষ হোৱাৰ লগে লগে বুলডোজাৰ চলাবলৈ আৰম্ভ কৰে বিজেপি আসলতে মুছলমানক মৰম নকৰে ওয়াকফ সম্পত্তি ৰক্ষা কৰাটো প্ৰতিগৰাকী মুছলমানৰ দায়িত্ব গতিকে প্ৰতিগৰাকী মুছলমানে মাত মাতিব লাগে এই ক্ষেত্ৰত ওলাই আহিব লাগে সংবিধানক সন্মান কৰা প্ৰতিজন ভাৰতীয়ই মাত মাতক ওয়াকফৰ বিৰুদ্ধে মন্তব্য কৰিছে নেমছৰ সভাপতিগৰাকীয়ে বহু ঠাইত মছজিদ দৰগাহ আৰু মাদ্ৰাসাত বুলডোজাৰ চলাই আছে চৰকাৰে আৰু চৰকাৰৰ এই স্থিতিৰ বিৰুদ্ধে সকলোৱে ওলাই আহিব লাগে মাত মাতিব লাগে মুছলমানে বিজেপিক ভাল পায় আকোৱালি ল'ব খোজে কিন্তু বিজেপিয়ে মুছলমানক ভাল পায় আকোৱালি ল'ব নাজানিলে বিজেপিয়ে মুছলমানক মৰম কৰিব নাজানে আৰু আজিলৈকে কৰিও নাপালে বিজেপিয়ে মুছলমানক মৰমেই নকৰে বিজেপি চৰকাৰৰ নীতি নিয়মবোৰ সদায় দুমুখীয়া বুলি উল্লেখ কৰিছে নেমছৰ সভাপতিগৰাকীয়ে বিজেপি চৰকাৰে নিৰ্বাচন আহিলেহে মুছলমানসকলক ভাল পাই দেখুৱায় আৰু নিৰ্বাচন গ'লেই বুলডোজাৰ চলায় নেমছৰ সভাপতি বদৰুল ইছলামে এই বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰে নিৰ্বাচন আহিলে মৰম দেখুৱায় নিৰ্বাচন আহিলে ভাল পাই দেখুৱায় নিৰ্বাচন আহিলে ডাঙৰ ডাঙৰ কথা কয় কিন্তু নিৰ্বাচন যে শেষ হ'ল লগে লগে বুলডোজাৰ চলায় মুঠৰ ওপৰত বিজেপি চৰকাৰৰ দুমুখীয়া স্থিতি এই কথা উল্লেখ কৰিছে নেমছৰ সভাপতিগৰাকীয়ে ওয়াকফ সম্পত্তি ৰক্ষা কৰাটো প্ৰতিগৰাকী মুছলমানৰ দায়িত্ব হ'ব লাগে প্ৰতিগৰাকী মুছলমান ওলাই আহিব লাগে সংবিধানক সন্মান কৰা প্ৰতিজন ভাৰতীয়ই মাত মাতক ওয়াকফৰ বিৰুদ্ধে এই কথা উল্লেখ কৰিছে নেমছৰ সভাপতিগৰাকীয়ে বহু ঠাইত মছজিদ দৰগাহ আৰু মাদ্ৰাসাত বুলডোজাৰ চলাই আছে চৰকাৰে ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে মুছলমানে বিজেপিক ভাল পায় আকোৱালি ল'ব খোজে কিন্তু বিজেপিয়ে মুছলমানক ভাল পায় আকোৱালি ল'ব নোখোজে বিজেপিয়ে মুছলমানক মৰম কৰিব নাজানে আৰু আজিলৈ কৰাও নাই আজিলৈকে মৰম কৰিয়ে নাপালে বিজেপি চৰকাৰৰ নীতি নিয়মবোৰ সদায় দুমুখীয়া মন্তব্য কৰিছে নেমছৰ সভাপতিগৰাকী নেমছৰ সভাপতি বদৰুল ইছলামে বিস্ফোৰক মন্তব্য কৰিছে এই সন্দৰ্ভত তেওঁ কি ক'লে শুনক মুছলমানসকলৰ সম্পত্তি কাঢ়ি নিবলৈ কেতিয়াও দিয়া নহ'ব বিজেপি চৰকাৰৰ এই চক্ৰান্ত আমি সৰ্বোত্তমভাৱে চেষ্টা কৰি বিফল কৰি তুলিবলৈ আমি ঐক্যবদ্ধ হ'ব লাগিব সমগ্ৰ মুছলমান সমাজ ঐক্যবদ্ধ হ'ব লাগিব সমগ্ৰ সংবিধানপ্ৰেমী ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে এই ওয়াকফ আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব লাগিব এই ওয়াকফ সম্পত্তি ৰক্ষাৰ কাৰণে অকলে যে আদালতৰেই দায়িত্ব আছে সেয়া নহয় এই ওয়াকফ সম্পত্তি ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰতিজন ৰাইজৰ সহায় সহযোগিতা দৰকাৰ আছে হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে আমি সহায় সহযোগিতা আমি বিচাৰিছোঁ কিয়নো আপোনালোক সকলোৱে জানে যে এই সম্পত্তি হৈছে একমাত্ৰ মুছলমানৰ সম্পত্তি যি পূৰ্বপুৰুষে দান দি থৈ যোৱা সম্পত্তি এই সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰে যি চকু দিছে যি বিজেপি চৰকাৰে চক্ৰান্ত কৰি আমাৰ এই সম্পত্তিসমূহ তেওঁলোকে কাঢ়ি নিয়াৰ কাৰণে যি চেষ্টা চলাইছে এই চেষ্টা আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব এই আমি উচ্চতম ন্যায়ালয়ৰ জড়িত হোক গণতান্ত্ৰিকভাৱে আন্দোলন কৰি হোক যিকোনো প্ৰকাৰে আমি এই মানে তেওঁলোকৰ যি চেষ্টা এই চেষ্টা আমি কেতিয়াও সফল হ'বলৈ আমি দিব নোৱাৰোঁ যাৰ কাৰণে আমি সকলো ৰাইজ দল সংগঠনৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ আচলতে বিজেপি চৰকাৰে মুছলমান মানুহক মৰম দিবলৈ নাজানে অকল মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কাম কাজ কৰিবলৈহে জানে কেনেকৈ মুছলমানক উচ্ছেদ কৰিব সেইটোহে তেওঁলোকৰ এজেণ্ডা বিভিন্ন ঠাইত ইতিমধ্যে দেখাই গৈছে যে মছজিদত বুলডোজাৰ চলাইছে দৰগাহত বুলডোজাৰ চলাইছে মাদ্ৰাসাত বুলডোজাৰ চলাইছে বিজেপি চৰকাৰে এই বস্তুটো নাজানে বা বিজেপি দলে নাজানে যে মৰম দিলেহে মৰম পায় বিজেপি দলে এই বস্তুটো কিন্তু আমি কেতিয়াও দেখা নাই অকল মুছলমানৰ বিৰুদ্ধেহে তেওঁলোকে কাম কৰি আছে গতিকে এইবিলাক চক্ৰান্ত সকলো বিফল কৰি তোলা হ'ব
আমি সকলো ৰাইজ এতিয়া ঐক্যবদ্ধ হ'ব লাগিব আৰু আমি আশা কৰি আছোঁ মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ দৃঢ় বিশ্বাস আছে, আস্থা আছে যে উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰৰ জয়ৰ প্ৰতি ৰায় দিব, মুছলমানসকলৰ যি সম্পত্তি আছে এই সম্পত্তিৰ প্ৰতি ৰায় দিব আৰু সমগ্ৰ মুছলমান জনতাই কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখৰ পিনেহে চাই আছে। গতিকে আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে এই সম্পত্তি যি আমাৰ ঈদগাহৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি, দৰগাহৰ সম্পত্তি আছে, এইসমূহ সম্পত্তি কোনোৱে যাতে কাঢ়ি নিব নোৱাৰে, তাৰ কাৰণে বিজেপি চৰকাৰেও যাতে কাঢ়ি নিব নোৱাৰে, যাৰ বাবে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি, সিদ্ধান্তৰ প্ৰতি ভাৰতবৰ্ষৰ 20 কোটি মুছলমানে অধিক আগ্ৰহেৰে আমি বাট চাই আছোঁ। গতিকে আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে ন্যায়ৰ পক্ষত, মুছলমানৰ পক্ষত, ভাৰতবৰ্ষৰ গণতন্ত্ৰ সুপ্ৰতিষ্ঠা হোৱাৰ স্বাৰ্থত ৰায় দিব, তাৰ প্ৰতি আমি দৃঢ় বিশ্বাসী। বিজেপি চৰকাৰক মুছলমানসকলৰ সম্পত্তি কাঢ়ি নিবলৈ কেতিয়াও দিয়া নহ'ব। বিজেপি চৰকাৰৰ এই চক্ৰান্ত আমি সৰ্বোত্তোপকাৰে চেষ্টা কৰি বিফল কৰি তুলিবলৈ আমি ঐক্যবদ্ধ হ'ব লাগিব। সমগ্ৰ মুছলমান সমাজ ঐক্যবদ্ধ হ'ব লাগিব, সমগ্ৰ সংবিধানপ্ৰেমী ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব, হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৱে এই ৱাকফ আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব লাগিব। এই ৱাকফ সম্পত্তি ৰক্ষাৰ কাৰণে অকলে যে আদালতৰেই দায়িত্ব আছে সেয়া নহয়, এই ৱাকফ সম্পত্তি ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰতিজন ৰাইজৰ সহায় সহযোগিতা দৰকাৰ আছে। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলোৰে আমি সহায় সহযোগিতা আমি বিচাৰিছোঁ। কিয়নো আপোনালোক সকলোৱে জানে যে এই সম্পত্তি হৈছে একমাত্ৰ মুছলমানৰ সম্পত্তি, যি পূৰ্বপুৰুষে দান দি থৈ যোৱা সম্পত্তি। এই সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰে যি চকু দিছে, যি বিজেপি চৰকাৰে চক্ৰান্ত কৰি আমাৰ এই সম্পত্তিসমূহ তেওঁলোকে কাঢ়ি নিয়াৰ কাৰণে যি চেষ্টা চলাইছে, এই চেষ্টা আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব। এই আমি উচ্চতম ন্যায়ালয়ৰ জড়িত হওক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি হওক, যিকোনো প্ৰকাৰে আমি এই তেওঁলোকৰ যি চেষ্টা, এই চেষ্টা আমি কেতিয়াও সফল হ'বলৈ আমি দিব নোৱাৰোঁ। যাৰ কাৰণে আমি সকলো ৰাইজ, দল, সংগঠনৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আচলতে বিজেপি চৰকাৰে মুছলমান মানুহক মৰম দিবলৈ নাজানে, অকল মুছলমানৰ বিৰুদ্ধে তেওঁলোকে কাম কাজ কৰিবলৈহে জানে। কেনেকৈ মুছলমানক উচ্ছেদ কৰিব সেইটোহে তেওঁলোকৰ এজেণ্ডা। বিভিন্ন ঠাইত ইতিমধ্যে দেখাই গৈছে যে মছজিদত বুলডোজাৰ চলাইছে, দৰগাহত বুলডোজাৰ চলাইছে, মাদ্ৰাছাত বুলডোজাৰ চলাইছে। বিজেপি চৰকাৰে এই বস্তুটো নাজানে বা বিজেপি দলে নাজানে যে মৰম দিলেহে মৰম পায়। বিজেপি দলে এই বস্তুটো কিন্তু আমি কেতিয়াও দেখা নাই, অকল মুছলমানৰ বিৰুদ্ধেহে তেওঁলোকে কাম কৰি আছে। গতিকে এইবিলাক চক্ৰান্ত সকলো বিফল কৰি তোলা হ'ব। আমি সকলো ৰাইজ এতিয়া ঐক্যবদ্ধ হ'ব লাগিব আৰু আমি আশা কৰি আছোঁ মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ দৃঢ় বিশ্বাস আছে, আস্থা আছে যে উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰৰ জয়ৰ প্ৰতি ৰায় দিব, মুছলমানসকলৰ যি সম্পত্তি আছে এই সম্পত্তিৰ প্ৰতি ৰায় দিব আৰু সমগ্ৰ মুছলমান জনতাই কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখৰ পিনেহে চাই আছে। গতিকে আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে এই সম্পত্তি যি আমাৰ ঈদগাহৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি, দৰগাহৰ সম্পত্তি আছে, এইসমূহ সম্পত্তি কোনোৱে যাতে কাঢ়ি নিব নোৱাৰে, তাৰ কাৰণে বিজেপি চৰকাৰেও যাতে কাঢ়ি নিব নোৱাৰে, যাৰ বাবে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি, সিদ্ধান্তৰ প্ৰতি ভাৰতবৰ্ষৰ 20 কোটি মুছলমানে অধিক আগ্ৰহেৰে আমি বাট চাই আছোঁ। গতিকে আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে ন্যায়ৰ পক্ষত, মুছলমানৰ পক্ষত, ভাৰতবৰ্ষৰ গণতন্ত্ৰ সুপ্ৰতিষ্ঠা হোৱাৰ স্বাৰ্থত ৰায় দিব, তাৰ প্ৰতি আমি দৃঢ় বিশ্বাসী।